নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নগৰ নিগম বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আহিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। চ' ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। নগৰ নিগমৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সেয়া হৈছে নগৰ নিগম বিভাগৰ ফালৰ পৰা, এইটো হৈছে আপোনালোকৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিছোঁ। এই দেখিছে নগৰ নিগম ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট। নগৰ নিগমৰ ফালৰ পৰা নটিফিকেশ্যন আউট কৰিলে 2025ৰ কাৰণে। আৰু এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। অক্টোবৰ মাহৰ 18 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে। আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰা বেছি দিন হোৱা নাই। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। নগৰ নিগমৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিলে। চ' নগৰ নিগম ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যন নাম দেখি হৈছে মিউনিচিপাল কৰ্পৰেশ্যন ভটেন্দ্ৰ। তাৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেমটো দেখি হৈছে চাফাই চুইক ছাৰ্ভিচমেন, এনেকুৱা ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। টোটেল পোষ্ট হৈছে 597 ভেকেঞ্চি দেখিবলৈ পাব। অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহি গৈছে। চ' যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। নগৰ নিগম বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। চিলেকশ্যন প্ৰচেছ নো এক্সাম, কোনো এক্সাম নহয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব অনলি। আৰু ইয়াৰ যিটো এজ লিমিট দেখিছে 18 পৰা 30 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 18 পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 5 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত দেখি পাইছে আধাৰ কাৰ্ড, 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইমেইল ID, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেকুৱা ধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিলে। চ' সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই নগৰ নিগম বিভাগৰ অধীনত অহা ভেকেঞ্চিখিনিত, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁ। নগৰ নিগম বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে নগৰ নিগম বিভাগৰ ফালৰ পৰা। চ' বৰ্তমানলৈকে আবেদন যদি কৰা নাই, আবেদনসমূহ কৰি লওক। আৰু আবেদনসমূহ 22 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 4 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁ। নগৰ নিগম বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে মিউনিচিপাল কৰ্পৰেশ্যনৰ ফালৰ পৰা। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰু দি গৈ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি হৈছে 597। আবেদনসমূহ 22 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 4 নৱেম্বৰ। চ' তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। নগৰ নিগম বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' সেই সুযোগতে আপোনালোকে আবেদনসমূহ কৰি লওক। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।